সত্যৰ পথত চলিলে কষ্ট হয় সঁচা, কিন্তু এটা সুবিধা থাকে, সেই পথে সকলোৱে যোৱাৰ সাহস নকৰে। যেতিয়া তুমি আকাৰত সৰু, তেতিয়া তুমি তোমাৰ শাৰীৰিক শক্তিৰ সলনি মগজুৰ শক্তিৰ ওপৰত ভৰসা কৰা উচিত। কোনোবাই গুচি গ'লে মানুহে ভয় নাপায়, মানুহে ভয় পায় প্ৰচুৰ ভাল পোৱাৰ পিছত হঠাৎ অকলশৰীয়া হৈ গ'লে। ভদ্ৰ হ'বৰ বাবে মেধা নহয়, পৰিয়ালে দিয়া শিক্ষাই যথেষ্ট। ছোৱালীবোৰেও ল'ৰাৰ পিছত টকা খৰচ কৰে, কিন্তু ছোৱালীবোৰে কৈ নুফুৰে, পাৰ্থক্য ইয়াতেই। অসুস্থ স্ত্ৰীক দেখভালৰ বাবে মাকৰ ঘৰলৈ নপঠায়, নিজেই স্ত্ৰীৰ কাষত থাকি নিজ হাতে তেওঁৰ যত্ন কৰি সুস্থ কৰি তোলা। তুমি হয়তো নাজানা, এজনী নাৰীৰ বাবে ইয়াতকৈ সুখৰ আৰু একো হ'ব নোৱাৰে। ছাল বগা হওক বা ক'লা, মনটো পৰিষ্কাৰ হোৱা প্ৰয়োজন। মানুহৰ পৰা আশা ৰাখোঁ ভাবি আমি দুখ বেছি পাওঁ। অৰ্থলোভী নাৰী আৰু নাৰীলোভী পুৰুষ কেতিয়াও সুখী হ'ব নোৱাৰে। মা আৰু স্ত্ৰীক দুয়োজনকেই সন্মান আৰু ভালপোৱা দিবা, কাৰণ এজনে তোমাক এই পৃথিৱীত আনিছে আৰু আনজনে পৃথিৱীৰ সকলো আপোন মানুহক এৰি তোমাৰ কাষত আহিছে। ভাল পাব হ'লে টকাৰ প্ৰয়োজন নহয়, কেৱল প্ৰয়োজন হয় এটা ভাল মনৰ মানুহৰ। ৰূপ আৰু কেৰিয়াৰ থাকিলে সকলোৰে বাবে দামী মানুহ আপুনি। যাৰ মাথা গৰম, তেওঁৰ মনটো কিন্তু নৰম। ভুল ঠাই ছেক্ৰিফাইচ আৰু ভুল মানুহৰ লগত কম্প্ৰমাইজ আপোনাক নিদিয়ে সুখ, নিদিয়ে সফলতা। কেতিয়াও সেইজন মানুহৰ বাবে নাকান্দিব যিজনে আপোনাৰ আৱেগ, অনুভূতি আৰু বিশ্বাসৰ মৰ্যাদা কেতিয়াও দিয়া নাই। কাৰো সপোন নষ্ট কৰি কেতিয়াও নিজৰ সপোন সজাব পৰা নাযায়। বৰষুণ আহিলে বুজি পোৱা যায় ঘৰৰ ছালৰ ফুটা ক'ত, আৰু বিপদ আহিলে বুজি পোৱা যায় আপোন মানুহ ক'ত। এই পৃথিৱীত তেওঁ সকলোতকৈ বেছি বিশ্বাসঘাত পায়, যিজনে নিঃসন্দেহে সকলোকে অন্ধৰ দৰে বিশ্বাস কৰি লয়। বাৰে বাৰে ক্ষমা কৰি দিয়াটো ডাঙৰ মনৰ পৰিচয়, কিন্তু বাৰে বাৰে কাকো বিশ্বাস কৰাটো মূৰ্খতাৰ পৰিচয়। তুমি সফল হ'লে তোমাৰ গামোচা পিন্ধা ছবিটো হ'ব তোমাৰ ইতিহাস, আৰু তুমি ব্যৰ্থ হ'লে তোমাৰ চুট পিন্ধা ছবিটো হ'ব তোমাৰ উপহাস। মানুহে যেতিয়া কিবা এটা পায় তেতিয়া বুজি নাপায় সেইটো কি, কিন্তু যেতিয়া হেৰুৱায় তেতিয়া বুজে চাকচেছফুল হ'বলৈ কি লাগে। অপমান, বেয়া সময়, একাকৃত, নিজৰ প্ৰতি আত্মবিশ্বাস আৰু পচন্দ জেদ তোমাৰ জয়ী নিশ্চিত। যৌথ পৰিয়ালৰ পৰা বিচ্ছিন্ন হৈ অকলে সংসাৰত হয়তো বিলাসিতা কৰা যায়, কিন্তু কেতিয়াও প্ৰকৃত সুখ বিচাৰি পোৱা নাযায়। যিজনে ভুল কৰি ক্ষমা বিচাৰে তেওঁ বহুত সাহসী, যিজনে প্ৰতিশোধ নলয় ক্ষমা কৰি দিয়ে তেওঁ বহুত শক্তিশালী, আৰু যিজনে সকলো পাহৰি যায় তেওঁ মহাসুখী। পিতৃৰ জীৱন পাৰ হৈ যায় সন্তানৰ জীৱন গঢ়োতে, আৰু সন্তানে লিখে মাই ৱাইফ ইজ মাই লাইফ। যেতিয়া সৰু আছিলোঁ ভূতলৈ ভয় পাইছিলোঁ, ডাঙৰ হৈ বুজিলোঁ ভূততকৈ মানুহ বেছি ভয়ংকৰ। কিছুমান মানুহ মমবাতিৰ দৰে হয়, আনক পোহৰ দিয়ে কিন্তু নিজেই শেষ হৈ যায়। সম্পৰ্ক আৰম্ভ হয় সুমধুৰ কিছু মুহূৰ্তৰে, আৰু শেষ হৈ যায় বাস্তৱ কিছু কথা আৰু চকু পানীৰে। জন্মদিন হৈছে একমাত্ৰ দিন যিদিনা তোমাক কান্দিব দেখি তোমাৰ মায়ে হাঁহিছিলে। কিছুমান মানুহ গোটেই জীৱন আনৰ ভুল ধৰোঁতেই কটাই দিয়ে, কিন্তু নিজৰ ভুলবোৰ কেতিয়াও চকুৰে দেখি নাপায়। আনৰ কথা শুনি কাকো দুখ দিয়াৰ আগতে তেওঁৰ কথা এবাৰ শুনা উচিত, আৰু আনৰ কথা শুনি কাকো ভুল বুজাৰ আগতে তেওঁৰ পৰিস্থিতিটো এবাৰ জানি লোৱা উচিত। নহ'লে জীৱনত বহুত ডাঙৰ ক্ষতি হ'ব পাৰে, এই কথাটো মনত ৰাখিব। কাজিয়া নহয়, কেতিয়াবা কেতিয়াবা মনে মনে থাকিও নিজৰ গুৰুত্ব বুজাব পৰা যায়। নাই পাৰিবাৰিক সম্পৰ্ক, নাই ৰক্তৰ সম্পৰ্ক, তথাপিও সুখে দুখে বিপদে আপদে যিজন মানুহ কাষত থাকে তেওঁৰ নামেই হ'ল বন্ধু। মানুহৰ ইচ্ছাৰ কোনো শেষ নাই, নিজৰ সকলো উজাগৰ কৰি দিলেও তেওঁৰ বাবে কম হয়। নিজৰ উন্নতিত ইমানেই সময় দিয়া যাতে আনৰ বদনাম কৰাৰ সময় তোমাৰ কাষত নাথাকে। সেয়েহে কাৰোবাক সিমানখিনিয়ে দিয়া উচিত যিমানখিনি পোৱাৰ যোগ্যতা তেওঁৰ আছে। ধন্যবাদ বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো ভাল পালে লাইক এটা কৰি শ্বেয়াৰ কৰি দিব, আৰু এনেধৰণৰ ভিডিঅ'ৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আজিলৈ আহিছোঁ, পুনৰ লগ পাম।